Respected viewers and my dear friends, welcome back. বহুত দিন পিছত এটা ভিডিও লৈ আহিলো। আপোনালোকে দেখি আপোনালোকে বুজিয়ে পাইছে মই কি আলোচনা কৰিম। SIR বহুতে এইটো বিষয়ে জানিব খুজিছে আৰু জানাৰো কথা আছে। স্পেশাল ইন্টেনসিভ ৰিভিজন ফৰ ভোটাৰ লিষ্ট। ভোটাৰ লিষ্টটো স্পেশাল ইন্টেনসিভ ৰিভিজন হৈ আছে। বহুত কেইটা ষ্টেটত হৈছে, অসমতো হ'ব। তো এইটো কি আসলতে আৰু কি কৰিব লাগিব সবে এইটো জানিব লাগিব, কাৰণ কি কৰিব লাগিব, কেনেকৈ হ'ব। সো জাস্ট এটা নমুনা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। সো ভিডিওটো সকলোকে চাব, স্কিপ নকৰাকৈ। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ৰেসপেক্টেড ভিউৱাৰ্ছ, ইয়াত চাওক SIৰ যিটো ফৰ্মুলা এইটো চাৰিটা কেটাগৰীত হ'ব। দেয়াৰ আৰ 4 কেটাগৰী অফ SIR। 4 কেটাগৰী কি হ'ব? এটা হৈছে A, B, C এণ্ড D। কোনো এটা কেটাগৰীত আপোনাৰ নামটো আহিব, এইটো চিন্তা কৰিবলগীয়া একো নাই। তো চাওক কোনটো A কেটাগৰী। কেটাগৰী A কেনেকৈ ফিল আপ কৰিব লাগিব সব মই দেখাই দি আছোঁ। কেটাগৰী A-টোত নেম ইজ প্ৰেজেণ্ট ইন ইয়াৰ 2005। মই একদম ইজিলি ভাষাত ক'বলৈ চেষ্টা কৰিম মই আপোনালোকক। যাৰ এজ মানে 38 ইয়াৰ্ছ কৈ বেছি আছে, সেই মানুহজনৰ নাম 2005 ভোটাৰ লিষ্টত থাকিব। 2005 ভোটাৰ লিষ্টত যাৰ নাম আছে আৰু 2025 যাৰ নাম আছে, সেই মানুহজন হ'ব A কেটাগৰী। বুজি পাইছে? এইটো ইজি একদম প্ৰচেছটো। এইটো ফিল আপ কৰিব কেনেকৈ? BLO জনে আপোনাৰ তাত 2005 আৰু 2025 দুটা ভোটাৰ লিষ্ট লৈ আহিব। তাতে চেক কৰিব যে 2005 আপোনাৰ নাম আছে, 2025 নাম আছে। তেতিয়াহ'লে ফিল আপ কেনেকৈ কৰিব? ফৰ এক্সাম্পল দিয়া আছে, চাওক। A হ'ব আপোনাৰ কেটাগৰীটো A /30। মই দেখাই দি আছোঁ। A কেটাগৰী হ'ব অব্লিক, মানে এছেম্বলি কনষ্টিটিউশ্যন, মানে বিধানসভা সমষ্টিৰ নাম হ'ব ইয়াত 1 2 3 এটচেট্ৰা 120 লৈকে থাকিব। ছাপ'জ ধৰিলোঁ ইয়াত 25 নম্বৰ বিধানসভা সমষ্টিৰ মানুহ আপুনি, তেনেহ'লে কেটাগৰী A 25 নম্বৰ বিধানসভাৰ মানুহ। তাৰপিছত থাকিব আপোনাৰ PS নম্বৰ, সেই বিধানসভাৰ আপুনি কোনটো পলিং ষ্টেচনৰ পৰা ভোট দিয়ে। ছাপ'জ 75 পলিং ষ্টেচনৰ পৰা আপুনি ভোট দিয়ে। তাৰপিছত সেই 75 পলিং ষ্টেচনত আপোনাৰ চিৰিয়েল নাম্বাৰ কিমান? আপোনাৰ চিৰিয়েল নাম্বাৰ ধৰিলোঁ আপুনি 101, মানে 101 নম্বৰ ভোটাৰ আপোনাৰ চিৰিয়েল নাম্বাৰ। তো এইটো হৈছে আপোনাৰ A কেটাগৰীৰ ফৰ্মুলা, যে আপুনি A কেটাগৰীৰ বিধানসভা সমষ্টি, PS নাম্বাৰ আৰু হৈছে আপোনাৰ চিৰিয়েল নাম্বাৰ। এইটো হৈছে A কেটাগৰী। ঠিক আছে, নেক্সট B কেটাগৰী। B কেটাগৰী হৈছে যে কেটাগৰী B 38 ইয়াৰ্ছ এণ্ড এভভ, তাৰমানে যে 38 বছৰ বয়স হৈছে তাৰ ওপৰত আছে, কিন্তু এই 2005 ভোটাৰ লিষ্টত আপোনাৰ। ঠিক আছে, নেক্সট হৈছে C কেটাগৰী। C কেটাগৰীত কি হৈছে? 21 ইয়াৰ্ছ টু 38 ইয়াৰ্ছ। 38 ইয়াৰ্ছৰ এভভখিনি গ'ল, যাৰ নাম আছে, যাৰ নাম নাই গ'ল। এতিয়া নাম আহিল 38 ইয়াৰ্ছৰ বিল', মানে 21 পৰা 38 বছৰ বয়সৰখিনি কি হ'ব? তাতো 2005 তাৰ নাম নাথাকিব, কাৰণ তাত তেতিয়া তাৰ 18 বছৰ হোৱা নাছিল। তেতিয়াহ'লে কি লিখিব লাগিব চাওক। এক্সাম্পল দি দিছে ইয়াত হৈছে কি? প্ৰথমে এইটো কেটাগৰীটো হ'ব C কেটাগৰী। চাওক আকৌ বিধানসভা সমষ্টিৰ নাম্বাৰটো, ছাপ'জ 25 বিধানসভা সমষ্টি। তাৰপিছত সেই বিধানসভা সমষ্টিৰ কি হ'ব? এইটো ৰিলেটিভৰ PS নম্বৰ বহিব, তাৰপিছত চিৰিয়েল নাম্বাৰটো বহিব। PS নম্বৰ ধৰিলোঁ 192 আৰু চিৰিয়েল নাম্বাৰ 102। এইটো ৰিলেটিভৰ, কিন্তু যাৰ যিজনৰ 38 বছৰ বয়স হোৱা নাই তাৰ নামটো নাথাকিব তাত ডেফিনেটলি। সেইকাৰণে তাৰ C কেটাগৰী বিধানসভা এছেম্বলি নাম্বাৰ, PS নাম্বাৰ আৰু ৰিলেটিভৰ চিৰিয়েল নাম্বাৰ। ঠিক আছে, এতিয়া এই ৰিলেটিভৰ লগত এই যে যিকেইটা ডকুমেণ্টছ লিষ্ট দিছে, এটা ডকুমেণ্ট ইয়াত দিব লাগিব। ডকুমেণ্ট লিষ্টটো মই দেখাই দিছোঁ আপোনাক। নেক্সট আছে D কেটাগৰী, দ্য লাষ্ট ওৱান। D কেটাগৰী কি হৈছে? 21 বছৰৰ তলত, মানে নতুন ভোটাৰসকলৰ নাম ইয়াতে হ'ব। এইটো C কেটাগৰীৰ নিচিনা প্ৰায় একে। এইটো কি থাকিব? যে ফৰ এক্সাম্পল চাওক, ইয়াতে PS নাম্বাৰ থাকিব, আকৌ চিৰিয়েল নাম্বাৰ, ৰিলেটিভ ইন 2005। ছেম এইটো D কেটাগৰী অনলি 21 ইয়াৰ্ছৰ তলতখিনি, মানে নতুন ভোটাৰ। D কেটাগৰী D বিধানসভা কনষ্টিটিউশ্যন নাম্বাৰ, তাৰপিছত হৈছে PS নাম্বাৰ আৰু ৰিলেটিভৰ চিৰিয়েল নাম্বাৰ। এতিয়া যদি ৰিলেটিভৰ নামো নাথাকে, তেতিয়াহ'লে ইফ নট ফাউণ্ড দেন D আৰু নট ফাউণ্ড বুলি লিখি দিব লাগিব, যে তাৰ ৰিলেটিভৰ নামো 2005 নাছিল। এইটো হৈছে D কেটাগৰী।
এতিয়া ভোটাৰ লিষ্টত এইটো কেনেকৈ ফিল আপ কৰিব পাৰে এইটো হৈছে 2005 ভোটাৰ লিষ্ট এইটো ইয়াতে চাওক নাম আছে কোনোবা ইয়াতে হয়তো কোনোবাই মৃত্যু হৈছে কোনোবাই গুচি গৈছে থাকিবই নামটো কিছুমানৰ নাম ডাইৰেক্টলি ইয়াত আহি যাব এইটো হৈছে 2025 ইয়াতে চাওক ইয়াতে এ বিধানসভা কনষ্টিটিউশ্যন নাম্বাৰ PS নাম্বাৰ আৰু চিৰিয়েল নাম্বাৰ এইকেইটা বস্তু ফিল আপ কৰিব লাগে এতিয়া গোটেইখিনিৰ কিন্তু ইয়াতে নাপাব কাৰণ বিলো 38 ইয়াৰ্ছ আছে বিলো 21 ইয়াৰ্ছ আছে নাইবা কোনোবা শিফটেড ভোটাৰ আছে কোনোবা জাগাৰ পৰা বেলেগ জাগাত গৈছে তো এইখিনি ইয়াতে আপোনালোকে নাপাব বাকিখিনি হুবহু যাৰ য'ত আছে স্থায়ী বাসিন্দা সেইখিনি ইয়াত পাই যাব এইটো হৈছে চিষ্টেম ঠিক আছে এতিয়া এইখিনি আৰু ইয়াত কোনো ধৰণৰ পৰিৱৰ্তন হ'ব নহ'ব এইটো পিছৰ কথা কিন্তু বৰ্তমানলৈকে এইখিনি এইটো আছিল এই প্ৰাথমিক ইয়াৰ পিছত এটা ফৰ্ম দিব আপোনালোকক ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব সেই এইটোতো মানে দুটা লিষ্টটো যদি মিলায় তেনেহ'লে ছেম চেণ্টাৰ হ'লে বিএলঅ'বিলাক পাব আৰু যিটো ফৰ্ম দিব তাত আপোনালোকে ফিল আপ কৰিব লাগিব যে যদি কোনোবা শিফটেড আছে যে 2005 আপুনি ক'ত আছিল 2005 স্থানান্তৰিত মানুহ হ'বই পাৰে তো 2005 আপুনি ক'ত আছিল সেই PS নাম্বাৰটো আৰু সেই আপোনাৰ চিৰিয়েল নাম্বাৰটো এই ফৰ্মটোত লিখা থাকিব তো এই যে এইটা আছে কেটাগৰী তো ইমানো ইমান কঠিন নাই আৰু তো মই ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ কাৰণ প্ৰত্যেকে এইটো জানিব বিচাৰে সো এইখিনি ভিডিঅ' আজি শেষ কৰোঁ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেকেই জানিব পাৰে থেংক ইউ সো মাচ